আমাৰ চৰকাৰে বিত্তীয় আত্মনিৰ্ভৰতা শক্তিশালী কৰাৰ উদ্দেশ্যে 2031 চনৰ ভিতৰত নিজা উৎসৰ ৰাজহৰ বৰঙণি 50% বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। জয়ন্তই দাখিল কৰিলে ৰাজ্যিক বাজেট। আপোনাৰ বাজেটত কেনেকৈ পৰিব প্ৰভাৱ? কোনবোৰ প্ৰস্তাৱে উলিয়াই নিব পকেটৰ ধন? আমাৰ চৰকাৰে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। কেইবাটাও অভিলাষী ঘোষণাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিলে বিত্তমন্ত্ৰী জয়ন্তই। কিন্তু কেইবাটাও প্ৰস্তাৱে আপোনাৰ বাজেটত পেলাব পাৰে প্ৰভাৱ। 5 বছৰত চৰকাৰে বৃদ্ধি কৰিব ৰাজহ সংগ্ৰহ। 50% ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ। কোনবোৰ শিতানত বৃদ্ধি হ'ব ৰাজহ? 2031 পৰা 32ৰ ভিতৰত সংগ্ৰহ কৰিব 4,000 কোটি টকা। ষ্টাম্প ডিউটিৰ পৰা সংগ্ৰহ কৰিব 3,000 কোটি টকা। ভূমি ৰাজহৰ পৰা সংগ্ৰহ কৰিব 1,000 কোটি টকা। গতিকে অধিক পৰিমাণে খাজানা ভৰিব লাগিব অসমৰ জনতাই। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 2031-32 চনৰ ভিতৰত 4,000 কোটি টকা সংগ্ৰহৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ষ্টাম্প ডিউটি, পঞ্জীয়ন মাচুলৰ পৰা 3,000 কোটি টকা আৰু ভূমি ৰাজহৰ পৰা 1,000 কোটি টকা সংগ্ৰহ কৰা হ'ব। সেউজ শুল্ক প্ৰৱৰ্তনৰ প্ৰস্তাৱ বিত্তমন্ত্ৰী জয়ন্তৰ। সেউজ শুল্ক আদায় দিব লাগিব শিল ভঙা মিলে। ব্যৱহৃত বাহন বিক্ৰী কৰিলেও দিব লাগিব শুল্ক। কৰ আৰু ফিটনেছ প্ৰমাণপত্ৰ নথকা বাহনসমূহক নিয়মীকৰণৰ বাবে আমাৰ চৰকাৰে এখন এককালীন নিষ্পত্তি আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে নিৰীক্ষণ আৰু ৰাজহ সংগ্ৰহক অধিক শক্তিশালী কৰিবলৈ এটা পৰিবহণ কৰ নিৰীক্ষণ গোট গঠনৰ প্ৰস্তাৱ কৰিছে। শিল ভঙা কল, কয়লাভিত্তিক উদ্যোগ, ইটা ভাটা, ব্যৱহৃত বাহনৰ মালিকীস্বত্ব হস্তান্তৰ, ভূগৰ্ভস্থ পানীৰ বাণিজ্যিক আহৰণ আৰু চৰকাৰে সময়ে সময়ে অধিসূচনা কৰা অন্যান্য পৰিৱেশ সংবেদনশীল উদ্যোগ আৰু কাৰ্যকলাপৰ ওপৰত সেউজ শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। শিল ভঙা মিল আৰু ইটা ভাটাই দিবলগীয়া এই নতুন উপকৰৰ বাবে নিশ্চিতভাৱে গৃহ নিৰ্মাণৰ সামগ্ৰীৰ দাম বৃদ্ধি হ'ব আৰু পোনপটীয়াকৈ প্ৰভাৱিত হ'ব মধ্যবিত্ত লোকসকল। গতিকে চৰকাৰৰ ৰাজহ সংগ্ৰহৰ নতুন লক্ষ্যৰ বাবে মধ্যবিত্তৰ পকেটত মাধমাৰ পৰাটো নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট DY365।